জুবিন গাৰ্গক অসমৰ মানুহে জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধ্বত গৈ নিজৰ বুকুত স্থান দিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণে কোনো বিশেষ ৰাজনৈতিক দলৰ, সেয়া শাসকেই হওক বা বিৰোধীয়ে হওক, কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কোনো প্ৰয়োজন নাই। যি ধৰণে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাক যিকোনো আদৰ্শৰ, যিকোনো দলৰ মানুহে, যিকোনো ধৰ্মৰ মানুহে, যিকোনো জাতি জনগোষ্ঠীৰ মানুহেই নিজৰ আপোন বুলি ভাবে, জুবিন গাৰ্গো সেইধৰণে সকলো দলৰে আপোন, সকলো ধৰ্মৰে আপোন। তেওঁলোক জাতি, ধৰ্ম, বৰ্ণ বা ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধ্বত। এইখন হিতাধিকাৰীৰ আঁচনি নহয়তো যে মুখ্যমন্ত্ৰী বা কোনোবা কেবিনেট মন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰিব কোনে জুবিন গাৰ্গ অনুৰাগীৰ চাৰ্টিফিকেটখন পাব, কোনে নাপাব। কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কোনো প্ৰয়োজন নাই জুবিন গাৰ্গক ভাল পাবৰ কাৰণে। কোনো ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হোৱাৰ প্ৰয়োজন নাই। আৰু এনেধৰণৰ কথা কৈ অসমৰ লাখ লাখ জুবিন গাৰ্গৰ অনুৰাগীক আচলতে হতাশ কৰা হৈছে, অপমান কৰা হৈছে। এইটো কৰাটো অনুচিত। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গও কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। তেওঁলোকৰ কি জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি? আমাৰ কাৰো জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি? জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় বা নহয়, সেই প্ৰমাণ পত্ৰখন দিয়াৰ অধিকাৰ মোৰো নাই, আপোনাৰো নাই, কোনো ৰাজনৈতিক দলৰো নাই। এই ধৃষ্টতাটো বাৰে বাৰে কৰি নাথাকিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।